নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো খুবেই আপোনালোকৰ বাবে এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী হ'বলৈ গৈ আছে। আপুনিও নিশ্চয় বিচাৰে আপোনাৰ সন্তান পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো, পঢ়া শুনাত চোকা হোৱাটো, মনোযোগ বৃদ্ধি হোৱাটো আপুনিও নিশ্চয় বিচাৰে। যদি আপুনি 2025 বৰ্ষৰ যিহেতু সমাগত গুৰু পূৰ্ণিমা, এই গুৰু পূৰ্ণিমাৰ দিনা যদি আপুনি অৰ্থাৎ মাতৃসকলে বা পিতৃসকলে এই সৰু উপায়টো ঘৰতে থাকি কৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ সন্তান পঢ়াৰ প্ৰতি খুবেই আগ্ৰহ বৃদ্ধি হ'ব। তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ গুৰু পূৰ্ণিমা তিথি এই বছৰ পৰিছে 10 জুলাই তাৰিখ বৃহস্পতিবাৰে। সনাতন ধৰ্মশাস্ত্ৰত কোৱা হৈছে বৃহস্পতিবাৰৰ দিনটো হৈছে গুৰুবাৰ। গতিকে গুৰুবাৰৰ দিনটোতে যিহেতু গুৰু পূৰ্ণিমা তিথি পৰিছে, এই বছৰ গুৰু পূৰ্ণিমা তিথিৰ বিশেষ মহত্বপূৰ্ণ শুভযোগ স্থাপন হ'বলৈ গৈ আছে। গতিকে আপুনিও যদি আপোনাৰ ঘৰখনৰ উন্নতি কামনা কৰে, সন্তানৰ যদি আপুনি পঢ়া শুনাত ভাল ফল পাব বিচাৰে, তেতিয়াহ'লে আপুনি এইকেইটা কাম, এইকেইটা উপায় অৱশ্যেই কৰিব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক এনেকুৱা কেইটামান কামৰ বিষয়ে জনাম, যিকেইটা কাম আপুনি যদি কৰিব পাৰে গুৰুৰ পূৰ্ণিমা তিথিৰ দিনটোত, তেতিয়াহ'লে আপোনাৰ ঘৰখনো উন্নতি হ'ব, স্বামীৰ আপোনাৰ মংগল হ'ব, লগতে ঘৰখনলৈ সুখ সমৃদ্ধি আহিব আৰু আপোনাৰ সন্তানৰো পঢ়াৰ প্ৰতি আপুনি মনোযোগ বৃদ্ধি কৰিব পাৰিব। গুৰু পূৰ্ণিমাৰ দিনটোত মহাসংযোগ স্থাপন হ'বলৈ গৈ আছে, যাৰ ফলত আপুনি খুব ভাল ফল পাব পাৰিব যদি আপুনি এইকেইটা কাম 2025 বৰ্ষৰ 10 জুলাই তাৰিখে বৃহস্পতিবাৰৰ দিনটোত ভক্তি মনেৰে আপুনি শ্ৰদ্ধাৰে কৰিব পাৰে। প্ৰিয় দৰ্শক, প্ৰতি বছৰে আহাৰ মাহৰ পূৰ্ণিমা তিথিৰ দিনটোতে গুৰু পূৰ্ণিমা তিথি উদযাপন বা পালন কৰি অহা হৈছে। সনাতন ধৰ্মশাস্ত্ৰত কোৱা হৈছে গুৰুৰ স্থান ঈশ্বৰৰ স্থানতকৈ উচ্চ বুলি ধৰা হয়। কাৰণ গুৰুৰ চকুলৈ চাই ভগৱানক দেখা পোৱা যায়। গতিকে আপুনিও যদি আপোনাৰ গুৰুৰ চকুলৈ চায়, তেতিয়া আপুনি ভগৱানক আপুনি গুৰুৰ চকুত দেখিবলৈ পাব। মাত্ৰ আপুনি একান্ত মনেৰে ধ্যান কৰি সম্পূৰ্ণ আপুনি ভক্তিৰে চাব লাগিব, তেতিয়া আপুনি গুৰুৰ চকুত ভগৱানক দেখিবলৈ পাব। প্ৰিয় দৰ্শক, একে সময়তে কেৱল গুৰুজনাই ঈশ্বৰৰ কথাই কয় আৰু তেওঁ অবিহনে বৃক্ষগণ আৰু মোহৰ কোনো প্ৰাপ্তি নহয়। গুৰুৱে নিজৰ জ্ঞানেৰে শিষ্যক সঠিক পথত লৈ যাবলৈ চেষ্টা কৰে আৰু ঈশ্বৰৰ সাক্ষাৎ দিবলৈ চেষ্টা কৰে। সেইবাবেই গুৰুসকলক আমি প্ৰতি বছৰে এই বিশেষ দিনটোত আমি সন্মান আৰু শ্ৰদ্ধা জনাই কিছুমান আমি কাম কৰিব লাগে, যাৰ ফলত আমি গুৰুৰ আশীষ লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰোঁ। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক এটা সৰু অনুৰোধ, আপোনালোকে আপোনালোকৰ গুৰুৰ নাম অৱশ্যেই কমেণ্টত স্মৰণ কৰিব। ভক্তি মনেৰে শ্ৰদ্ধাৰে আপুনি আপোনাৰ গুৰুৰ নাম লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আপোনাৰ গুৰুৰ নামত আপুনি যাৰ পৰা শিক্ষা লাভ কৰিছিলে, জ্ঞান লাভ কৰিছিলে, তেওঁৰ নামত আপুনি ভক্তি মনেৰে এটা লাইক কৰিব এই ভিডিঅ'টোত, যাতে আপুনি গুৰুৰ কৃপা পাবৰ বাবে সক্ষম হ'ব পাৰে। এই পবিত্ৰ দিনটোত যদি আপোনালোকে তেওঁলোকক ধ্যান কৰিব পাৰে, যদি এইকেইটা কাম কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে তেওঁৰ আশীষ সদায় লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰতিটো ক্ষেত্ৰতে আপুনি আগবাঢ়ি যাব পাৰিব।
গতিকে প্ৰিয় দৰ্শক আহক আমি তেন্তে জানো এই গুৰুৰ পূৰ্ণিমা এই পবিত্ৰ দিনটোত আমি কি কাম কৰিব লাগিব সন্তানৰ মংগলৰ বাবে পঢ়া শুনাৰ বাবে আৰু আমাৰ ঘৰখনৰ উন্নতিৰ বাবে বিভিন্ন সমস্যা দূৰ কৰিবৰ বাবে আমি কি কাম বা উপায় কৰাটো খুবেই জৰুৰী আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ এতিয়া প্ৰিয় দৰ্শক তাৰ বিষয়ে কোৱাৰ পূৰ্বে আপোনালোকক পুনৰ এটা অনুৰোধ যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিও চাই আছে যদি ইমানলৈকে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এই চেনেলটোত আমি প্ৰতিদিনে বাস্তুশাস্ত্ৰ জ্যোতিষশাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে সংগ্ৰহ কৰি প্ৰতিদিনে এটা নতুন ভিডিও প্ৰস্তুত কৰোঁ যিটো ভিডিও আপুনি চালে আপুনি আৰু আপোনাৰ ঘৰখনৰ সকলো সদস্যই আৰু আপোনাৰ সন্তানে এটা নজনা কথা প্ৰতিদিনে শিকিবৰ বাবে সক্ষম হ'ব পাৰিব এইভাবে চেনেলটো অৱশ্যেই সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখিব প্ৰিয় দৰ্শক প্ৰথমতে আমি আপোনালোকক জনাম আপোনাৰ ঘৰখনৰ উন্নতিৰ বাবে বিভিন্ন সমস্যা দূৰ কৰিবৰ বাবে আপুনি গুৰুৰ পূৰ্ণিমাৰ দিনটোত কি কাম কৰিব লাগিব তাৰ পিছত আপোনাক জনাম আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাবৰ বাবে সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে আপোনাৰ সন্তানক পঢ়াত চোকা কৰিবৰ বাবে মাতৃ হওক বা পিতৃ হওক ঘৰৰ সদস্যসকলে কোনটো উপায় কৰিব লাগিব সন্তানক লগত লৈ সেইভাবে আপুনি ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব যদি আপুনি শিক্ষা লাভ কৰা জ্ঞান লাভ কৰা আপুনি গুৰুক শ্ৰদ্ধা কৰে ভক্তি কৰে যদি গুৰুৰ কৃপা দৃষ্টি লাভ কৰিব বিচাৰে তেতিয়া হলে এই কথাখিনি আধৰুৱা নকৰিব গুৰুৰ পূৰ্ণিমাৰ এই বিশেষ কথাখিনি আধৰুৱা কৰি আপুনি শিক্ষা লাভ কৰা জ্ঞান লাভ কৰা গুৰুজনাক আপুনি অপমান নকৰিব ভুলতো সেইভাবে প্ৰতিজন ব্যক্তিয়ে গুৰুৰ বাবে ভিডিওটো সম্পূৰ্ণকৈ চাব তেন্তে আহক আমি এই দিনটোত কি কাম ঘৰৰ উন্নতিৰ বাবে সমস্যা নাশ কৰিবৰ বাবে কৰিব লাগে তাৰ বিষয়ে জানি লওঁ প্ৰিয় দৰ্শক গুৰুৰ পূৰ্ণিমা হৈছে 10 জুলাই বৃহস্পতিবাৰটো হৈছে গুৰুবাৰ গতিকে এই গুৰুবাৰৰ দিনটোত আপুনি ভগৱান বিষ্ণুক পূজা কৰিব লাগিব আৰু আপুনি ভগৱান বিষ্ণুক ভোগ আগবঢ়াব পাৰিলে খুবেই আপোনাৰ বাবে ভাল লগতে আপুনি সূৰ্য উদয় হোৱাৰ পাছত আপুনি সূৰ্য দেৱতাক ভক্তি মনেৰে জল অৰ্পণ কৰিব লাগিব তেনে ক্ষেত্ৰত আপোনাৰ জীৱনৰ সমস্ত সমস্যা দূৰ হৈ পৰিব তে আপুনি গুৰুৰ পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুক পূজা কৰাৰ সময়ত আপুনি ঘিউ চাকি বন্তি জ্বলাব লাগিব তেনে ক্ষেত্ৰত ভগৱান বিষ্ণু খুবেই প্ৰসন্ন হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে আপুনি এই দিনটোত যদি ভগৱান বিষ্ণুক পূজা কৰে তেতিয়া হলে আপুনি পৰিষ্কাৰ কাপোৰ পৰিধান কৰিহে পূজা কৰিব আপুনি এই গুৰুৰ পূৰ্ণিমাৰ দিনটোত আপুনি আহত গছৰ গুৰি ওচৰলৈ গৈ আপুনি মিঠা জল অৰ্পণ কৰিব লাগে ইয়াৰ দ্বাৰা ঘৰলৈ মা লক্ষ্মীৰ আগমন হয় আৰু আপুনি সুফল পাবলৈ জীৱনত সক্ষম হ'ব পাৰিব মা লক্ষ্মী সন্তুষ্ট হলে জীৱনৰ টকা পইচা সমস্যা দূৰ হৈ পৰিব আপোনাৰ কেৱল প্ৰিয় দৰ্শক ইমানেই নহয় গুৰুৰ পূৰ্ণিমাৰ দিনটোত নিজৰ সামৰ্থ্য অনুযায়ী বহু লোকে দান বৰঙণি আগবঢ়ায় আপুনি যদি বহুত চিন্তিত বা সমস্যাৰ সন্মুখীন হৈছে তেতিয়া হলে আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি দুখীয়া মানুহক অকণমান কিবা এটা দি সহায় কৰিবৰ বাবে চেষ্টা কৰিব যদি আপোনাৰ সাধ্য অনুযায়ী তেওঁলোকক অকণমান সহায় কৰিব পাৰে দুখীয়া মানুহক তেতিয়া হলে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে আপুনি জীৱনত সফলতা পাবৰ বাবে গুৰুৰ পূৰ্ণিমাৰ দিনটোত আপুনি দৰিদ্ৰ লোকক অসহায় ব্যক্তিক আপুনি হালধীয়া বস্তু অৰ্পণ কৰিব পাৰে যেনে হৈছে হালধীয়া দাইল বস্ত্ৰ আৰু মিঠাই এনে ধৰণৰ বস্তু আপুনি দুখীয়া অসহায় মানুহক দান কৰিব পাৰে তেনে কৰাটো খুবেই পুণ্যৰ কাম বুলি শাস্ত্ৰত কোৱা হৈছে কেৱল আপুনি দুখীয়া মানুহক দান কৰিলেই নহব আপুনি এই দিনটোত ভক্তি মনেৰে লক্ষ্মী দেৱীকো ধ্যান কৰক আৰু লক্ষ্মী দেৱীৰ শ্ৰীচৰণতো আপুনি হালধীয়া মিঠাই আগবঢ়াওক
আপুনি হালধীয়া বস্ত্ৰ লক্ষ্মী দেৱীকো আগবঢ়াওক। তেনে ক্ষেত্ৰত আপোনাৰ জীৱনত অভাৱ অনাটন থাকিলে সেই অভাৱ অনাটন দূৰ হৈ পৰিব। লগতে যদি আপুনি পাৰে তেতিয়াহ'লে লক্ষ্মী মন্দিৰত গৈ আপুনি এটা গোলাকাৰ আপুনি নাৰিকল আগবঢ়াব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত নোহোৱা কামসমূহ সফলতা আপুনি কৰি তুলিব পাৰিব। আধৰুৱা কামো আপুনি সম্পূৰ্ণ কৰি তুলিব পাৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, গুৰুৰ পূৰ্ণিমাৰ দিনা যিসকল ব্যক্তিৰ যিসকল লোকৰ গুৰু ভগৱান বিষ্ণু হয়, তেওঁলোকে এই দিনটোত সম্পূৰ্ণ ৰীতি নীতিৰ অনুসৰি ভগৱান বিষ্ণুক পূজা কৰক। তেওঁলোকে মোক্ষ লাভ কৰিবলৈ সক্ষম হ'ব, কেৰিয়াৰত উন্নতিৰ পথ মুকলি হৈ উঠিব। তেওঁলোকে এই দিনটোত গুৰুক অৰ্থাৎ যদি আপোনাৰ গুৰু ভগৱান বিষ্ণু, তেতিয়া আপুনি অৱশ্যেই ভগৱান বিষ্ণুক পূজা কৰিব। আৰু আপুনি গুৰুৰ পূৰ্ণিমাৰ দিনটোত গীতা পাঠ কৰিব পাৰে আৰু তাৰ পিছত আপুনি গৰুক কিবা এটা খাবলৈ আপুনি দিব পাৰে। ইয়াৰ ফলত কেৰিয়াৰত আপোনাৰ সুবিধা লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি গুৰুৰ পূৰ্ণিমাৰ দিনা চন্দনেৰে 12টা পোন আৰু 12টা আপুনি অনুভূতিক ৰেখা আঁকি আপুনি ব্যাস পিঠা বনাই আপুনি তাৰ পিছত গুৰুৰ পূজাত প্ৰতিজ্ঞা কৰি আপুনি 10 দিশত চাউল দিব লাগে। তেনে ক্ষেত্ৰত আপুনি ভাল ফল পাব পাৰিব। ফল, ফুল আৰু কুমকুম ইত্যাদি আপুনি পূজাৰ সামগ্ৰীত ব্যৱহাৰ কৰিব লাগে আৰু ব্যাসদেৱক আপুনি পূজা কৰিব পাৰে এই দিনটোত। প্ৰিয় দৰ্শক, লগতে যাৰ ঘৰত চৰকাৰী চাকৰি নাই বা আৰ্থিক সমস্যাত ভুগি আছে যাৰ ঘৰত, সেই ঘৰখনে এই গুৰুৰ পূৰ্ণিমাৰ দিনটোত এটা গিলাচত তেওঁলোকে পানী লৈ তাত অকণমান গংগাজল আৰু 2 চামুচ হালধি মিশ্ৰিত কৰি ৰাতিপুৱাৰ সময়ত তেওঁলোকে গোটেই ঘৰটো তেওঁলোকে মুচিব পাৰে। যদি দুৱাৰদলিৰ পৰা তেওঁলোকে গোটেই ঘৰটো মুচিব পাৰে গুৰুৰ পূৰ্ণিমাৰ দিনটোত, তেতিয়াহ'লে লাহে লাহে তেওঁলোকৰ ঘৰলৈ ভাল ফল আহিবলৈ আৰম্ভ কৰিব। যি আৰ্থিক সমস্যা, চাকৰিৰ সমস্যা, সেই সকলো সমস্যা তেওঁলোকৰ জীৱনৰ পৰা দূৰ হ'বলৈ আৰম্ভ কৰিব। লগতে প্ৰিয় দৰ্শক, দিনৰ ভাগতে আপুনি দুগছি আপুনি ঘিউ চাকিত 2টা লং দি আপোনাৰ ঘৰৰ সন্মুখত লগাই দিব। ইয়াৰ উপৰিও প্ৰিয় দৰ্শক, গুৰুৰ পূৰ্ণিমাৰ দিনা আপুনি ঘৰতে গাখীৰ বা ঘিউৰে বনোৱা আপুনি খাদ্য খাব পাৰে। পৰিয়ালৰ সকলোকে আপুনি খুৱাব পাৰে। এই খাদ্য আপুনি শ্ৰদ্ধাৰে কোনো গুৰুৰ স্থানত নি আপুনি গুৰুকো খুৱাব পাৰে। যদি আপোনাৰ এনেকুৱা কোনোবা গুৰু আছে যিয়ে আপোনাক শিক্ষা দিছে, তেওঁলোকক আপুনি খুৱাব পাৰে মাতি আনি, বা তেওঁলোকৰ ঘৰলৈ গৈ আপুনি তেওঁলোকক সেই খাদ্য খুৱাব পাৰে। আৰু যদিহে আপোনাৰ কোনো গুৰু নাই, তেতিয়াহ'লে আপুনি গুৰুৰ পূৰ্ণিমাৰ দিনা সন্ধিয়া আপুনি ভগৱান বিষ্ণুক অৰ্পণ কৰি দিয়ক সেই খাদ্য। আৰু অৰ্পণ কৰাৰ পাছত সেই খাদ্য আপুনি নিজেই খাই দিব। এনে কৰিলে আপুনি বহু সুফল পাবলৈ সক্ষম হ'ব পাৰিব। গুৰুৰ পূৰ্ণিমাৰ দিনা আপুনি আপোনাৰ গুৰুক উপহাৰ হিচাপে আপুনি বগা নাইবা হালধীয়া বস্তু আপুনি অৰ্পণ কৰিব লাগিব। আপুনি বগা আৰু হালধীয়া বস্তু আপুনি গুৰুক অৰ্পণ বা আপুনি উপহাৰ দিব পাৰে। এতিয়া জানো আহক প্ৰিয় দৰ্শক, আপোনাৰ সন্তানৰ মংগলৰ বাবে, সন্তানে পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'বৰ বাবে মাতৃ বা পিতৃসকলে, ঘৰৰ সদস্যসকলে যিকোনো কোনোবা এজনে সন্তানক লগত লৈ কি কাম কৰিলে আপোনালোকৰ সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ'ব, পঢ়াত চোকা হ'ব, আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। শিক্ষাৰ্থীসকলে পঢ়া শুনা বা চাকৰিৰ ক্ষেত্ৰত যদি সমস্যাই তেওঁলোকক দেখা দিছে, তেতিয়াহ'লে তেওঁলোকৰ মাতৃসকলে গুৰুৰ পূৰ্ণিমাৰ দিনা আপোনাৰ সন্তানক লগত লৈ আপুনি গুৰুৰ ওচৰলৈ যাওক আৰু গুৰুৰ শ্ৰীচৰণ চুই আপুনি আশীৰ্বাদ ল'ব, যাতে আপোনাৰ সন্তানৰ যি পঢ়াত বাধা আছে, বিঘিনি আছে, সমস্যা আছে, সেই সকলো বাধা সমস্যা দূৰ হৈ পৰে। তাৰ বাবে আপুনি গুৰুৰ শ্ৰীচৰণ চুই আপুনি প্ৰাৰ্থনা কৰিব।
প্ৰিয় দৰ্শক, আপুনি গুৰুৰ ওচৰলৈ সন্তানক লৈ গৈ যিহেতু স্মৰণ প্ৰাৰ্থনা কৰিব, কিন্তু আপোনাৰ সন্তানে প্ৰথমেই জীৱনত যাৰ পৰা শিক্ষা লাভ কৰিছিলে তেওঁক অৱশ্যে আপুনি সন্মান জনাবলৈ শিকাব। অৰ্থাৎ আমি ক'ব বিচাৰিছো, জীৱনত যিয়ে প্ৰথম শিক্ষা দিয়ে সন্তানক, অৰ্থাৎ পিতৃ মাতৃক এই দিনটোত সেৱা জনাবলৈ সন্তানক অৱশ্যেই ক'ব, আপুনি শিকাব। যদি আপোনাৰ সন্তানে নাজানে তেতিয়াহ'লে আপুনি শিকাব, যাতে আপোনাৰ সন্তানৰ যি শিক্ষাত বাধা আছে সেই বাধাসমূহ দূৰ হয়। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ সন্তানৰ পঢ়া শুনাত মন নবহে তেতিয়াহ'লে আপুনি গুৰুৰ পূৰ্ণিমাৰ দিনা গীতা পাঠ কৰিব পাৰে। তেনে ক্ষেত্ৰত আপোনাৰ সন্তানে পঢ়িবলৈ আগ্ৰহ কৰিব। লগতে যদি আপোনাৰ কুণ্ডলীত যদি গুৰুৰ দোষ আছে তেতিয়াহ'লে আপুনি এই বৃহস্পতিবাৰৰ দিনটোত আপুনি মন্ত্ৰ জপ কৰিব পাৰে। বৃহস্পতি মন্ত্ৰ জপ কৰিব পাৰে। মন্ত্ৰটো হৈছে ওম বৃহস্পতিয়ে নমঃ। এই মুদৰে আপুনি জপ কৰিব পাৰে যিমান পাৰে। গুৰুৰ পূৰ্ণিমাৰ দিনা জপ কৰিলে খুবেই শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। আপুনি হয়তো জানে, গুৰুৰ পূৰ্ণিমাৰ দিনটোত ছাত্ৰ ছাত্ৰী শিক্ষকৰ সম্পৰ্কৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয় ধৰ্মশাস্ত্ৰত। সেইবাবে এই দিনটোত আপোনাৰ সন্তানক শিক্ষাগুৰু সকলকো শ্ৰদ্ধা ভক্তি কৰিবৰ বাবে, চৰণ চুই আশীৰ্বাদ ল'বৰ বাবে নিশ্চয় আপুনি পঠাব। লগতে আপুনি হয়তো জানে, ভগৱান গৌতম বুদ্ধই শিক্ষা জ্ঞান লাভ কৰিছিল বুট গছৰ তলত, অৰ্থাৎ আহঁত গছৰ তলত। সেইবাবে আপুনি গুৰুৰ পূৰ্ণিমাৰ দিনটোত বুট গছ অৰ্থাৎ আহঁত গছৰ তলত এগছি প্ৰদীপ অৰ্পণ কৰিব আপোনাৰ, যদি সম্ভৱ হয় সন্তানৰ দ্বাৰা। তেনে ক্ষেত্ৰত আপোনাৰ সন্তানে জ্ঞান লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এইসমূহেই আছিল যিসমূহ উপায়, আপুনি যিসমূহ কাম গুৰুৰ পূৰ্ণিমাৰ দিনা কৰাটো জৰুৰী। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। এইখিনি কাম আপুনি কৰক, সুফল আপুনি পাবলৈ সক্ষম হ'ব। সন্তানৰ সফলতা দেখি আপুনি, পঢ়াত উন্নতি দেখি, পঢ়াত ভাল ফল দেখি আপুনি নিজেই আচৰিত হ'ব কম দিনতে। গতিকে আমি আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। ধন্যবাদ।